হয় আচলতে যি এইটো বৰডুবি পথটো ৩,২৬,২৬,০০,০০০ টকাৰ প্ৰায় নিৰ্মাণৰ বাবে আহিছিলে। কিন্তু বিবি এণ্টাৰপ্ৰাইজ নামৰ যি প্ৰতিষ্ঠান আছে, বিজয় শৰ্মা আৰু কিষাণ পিঠানী যি প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানটোৱে সঁচাকৈ গাফিলতি কৰিছে। গাফিলতি নহ'লেনো এনেকুৱা ধৰণৰ ৰাস্তাটো ইমান সোনকালে বেয়া হ'ব লাগে নেকি? এতিয়া হ'ল আপোনালোকৰ ক'বলৈ গ'লে ১.৫ বছৰমান হৈছে চাগেতো বনোৱা, সম্পূৰ্ণ হোৱা। ১.৫ বছৰতে যদি এনেকুৱা সম্পূৰ্ণ হৈছেহে, ১.৫ বছৰ ষ্টাৰ্টিং হৈছে কেতিয়া, তেতিয়াহ'লে ৫ মাহ মানেই ধৰক, ৬ মাহ ৫ মাহ মানেই হওক ধৰক। কিন্তু কথাটো কি হ'ল যে এনেকুৱা ধৰণৰ যদি আজি দুৰ্নীতিমুক্ত চৰকাৰখনত এনেকুৱা ধৰণৰ যদি কাম কাজ হৈ থাকে, তেনেহ'লে কেনেকৈ আমি দুৰ্নীতিমুক্ত বুলি ক'ম? আৰু ইয়াৰ ব্যৱস্থা চৰকাৰে লওক। যদিহে দুৰ্নীতিমুক্ত নহয় চৰকাৰ, তেতিয়াহ'লে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই সদৌ অসম মন্ত্ৰক যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ। ৰাস্তাটো নিৰ্মাণ কৰি থকা অৱস্থাত আপোনালোকক প্ৰতিবাদ সাব্যস্ত কৰাও দেখিবলৈ পোৱা গৈছিল। আৰু দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ যিসমূহ কালভাৰ্ট আছিলে, পুল আছিলে, পানী অহা যোৱা কৰাৰ বাবে নিৰ্মাণ কৰিছিলে, কিন্তু সেই কালভাৰ্টবোৰ নিৰ্মাণ হোৱা দেখিবলৈ পোৱা নগ'ল। যিহেতু আপোনালোকে দৈনিক অহা যোৱা কৰি থাকে, এই ক্ষেত্ৰত কিবা দুৰ্নীতি হৈছে নেকি? হয়, ৪টাকৈ কালভাৰ্ট বৰ্ডত লিখা আছে, কিন্তু আমাৰ হাতত ইষ্টিমেট নাই। ইতিমধ্যে RTI দিবৰ কাৰণে আমি সাজু হৈছোঁ, আৰু ইয়াৰ RTI দি আমি ইয়াৰ সঠিক তথ্য উলিয়াম। আৰু ইয়াৰ একদম পুৰা 100% দুৰ্নীতি হৈছে কালভাৰ্টৰ ক্ষেত্ৰত। কালভাৰ্ট 4টা ঠাইত কিজানি 2টাই বহাইছে সিহঁতে, তেনেকুৱা এটা ধাৰণা হৈছে। আৰু এটা সময়ত এই পথটোত দুৰ্ঘটনাগ্ৰস্ত হৈ 2জনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ দায়ী কোন হ'ব পাৰে? ইয়াৰ কাৰণে হ'ল ঠিকাদাৰ প্ৰতিষ্ঠান, যি বিবি এণ্টাৰপ্ৰাইজ নামৰ যি বিজয় শৰ্মা আৰু কিষাণ পিঠানী, তেখেত দুজনৰ আণ্ডাৰতে যি ঠিকাদাৰ নাম আহিছে, তেখেতসকলে আচলতে দায়ী ইয়াৰ বাবে। 2জনকৈ আমি যুৱকক হেৰুৱাবলগীয়া হৈছে, নিজ যুৱকক হেৰুৱাবলগীয়া হৈছে, যে বাইক দুৰ্ঘটনাতে ইয়াত মৃত্যুবৰণ কৰিছে। ৰাস্তাটো এতিয়া নিৰ্মাণ কৰিবৰ বাবে বা ইয়াৰ দুৰ্নীতিসমূহ দুখীয়া শাস্তি পাবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে কি ক'ব বিচাৰিব? আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিহেতু তেওঁ কৈয়ে থাকে বাৰে বাৰে দুৰ্নীতিমুক্ত দুৰ্নীতিমুক্ত দুৰ্নীতিমুক্ত। ইয়াত দুৰ্নীতিমুক্ত নে? যদি মুক্ত বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে এখেতলোকৰ ওপৰত কি বিহিত ব্যৱস্থা ল'ব? চৰকাৰ বিহিত এটা ব্যৱস্থা ল'বলৈ আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি তেখেতক আহ্বান জনাইছোঁ। আৰু তেখেতসকলক আহ্বান জনাইছোঁ যে এনেকুৱা ঠিকাদাৰ প্ৰতিষ্ঠানবিলাকৰ লাইচেঞ্চসমূহ কেঞ্চেল কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ।